হাই এভৰিৱান, কি খবৰ? সকলোকে ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ। এইবোৰ দেখিছেনে? তিতা ফুল। আপোনালোকে তিতা ফুল খায়নে বাৰু? কিমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। আজি ছিঙি আনিম আৰু এদিন শুকুৱাই ল'লে খাবলৈ বহুত ভাল হয়। গছৰ পৰা ছিঙি আনি লগে লগে খালে মানে ইয়াৰ তিতাটো অতিপাত বেছি থাকে। সেইকাৰণে এদিন বা দুদিন অলপ শুকুৱাই বা থৈ ল'লে তিতাটো নাইকিয়া হৈ যায়। পাৰিলে এনেদৰে খাব দেই। আপোনালোকে খায়নে বাৰু? আৰু এটা কি কথা জানেনে? এই তিতাখিনি বিশেষকৈ প্ৰেছাৰ হাই থকা মানুহে খাব নালাগে, আৰু যাৰ হিমগ্ল'বিন কম থাকে তেওঁলোকেও খাব নালাগে। এই তিতাখিনি বেছিয়ে তিতা থাকে, সেইকাৰণে হিমগ্ল'বিন কম থকা মানুহৰ আৰু বেছি কমিহে যায় খালে মানে। আৰু হাই প্ৰেছাৰ যাৰ বেছি থাকে এই তিতা খালে মানে আৰু প্ৰেছাৰটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে পাৰিলে এনেকুৱা ৰোগীয়া মানুহে বিশেষকৈ খাব নালাগে আৰু নাখাব দেই। আপোনালোকে যাৰ আছে হাই প্ৰেছাৰ বা হিমগ্ল'বিন কম থকা মানুহে নাখাব হা। কিমান ধুনীয়াকৈ ফুলি আছে থোপা থোপে। ছিঙি আছোঁ অলপ অলপকৈ। আজি অলপ শুকুৱাই ল'ম, ৰ'দ দিছে যিহেতু। শুকুৱাই মেলি কাইলৈকেহে খাম। চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে। আপোনালোকে খাই নাই জনাব হা।